নমস্কাৰ, গুড ইভিনিং গাইজ। পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'টিলৈ। আৰু আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমাৰ ঘৰৰ ওচৰতে চলি থকা 7 নেশ্যনেল ৰিলায়েবল ডেট ফেয়াৰৰ পৰা। আৰু যিহেতু ঘৰৰ ওচৰত আছিলে, ভাবিলোঁ আজি সন্ধিয়াটো তাতে চাই আহোঁ কি কিনো বস্তু ওলাইছে। আৰু যিহেতু এইটো ছিজনৰ ফাৰ্ষ্ট এক্সিবিশ্যন হয়, দেখিছে সোমাই আমি খুব ধুনীয়া জুৱেলাৰী, বেগছ, মেখেলা চাদৰ, জুতি এনেকৈ বিভিন্ন ধৰণৰ আইটেম ওলাইছিলে। আপোনালোকক অলপকৈ দেখাইছোঁ, গোটেইখিনি দেখাব নোৱাৰিলোঁ। আৰু যিসকলে আহিম বুলি ভাবি আছে তেওঁলোকে ডেফিনেটলি আহিব পাৰে। এটা খুব ধুনীয়া সুন্দৰ সময় কটাব পাৰে আহি ইয়াতে। আৰু বিভিন্ন জেগাৰ বস্তুৰ কালেকশ্যন চাব পাৰে, ল'ব পাৰে, যিহেতু দুৰ্গা পূজাও আহি আছে। তাৰপিছত আমি এনজয় কৰিলোঁ। বাহিৰত চলি আছিলে খুব ধুনীয়া মিউজিক প্ৰগ্ৰেম আৰু খুব ধুনীয়াকৈ গাই আছিলে। অলপ এনজয় কৰিলোঁ ইভিনিংটো। এনজয় কৰি তাৰপিছত আমি অৰ্ডাৰ দিলোঁ পিজ্জা। ওচৰতে পিজ্জাৰ শ্বপ আছিলে আৰু হোমমেড পিজ্জা আছিলে। আমি অৰ্ডাৰ কৰিলোঁ চিকেন, কৰ্ণ, চীজ পিজ্জা। আৰু খুবেই য়ামি আছিলে খাবলৈ। আৰু দেখিছে একদম চীজ পূৰা একদম মানে বহুত বেছি ভাল লাগিলে আৰু খাই। তাৰপিছত এনেকৈ খাই থাকোঁতে আমাৰ সন্মুখতে হ'ল এটা কাণ্ড। ইমান একো ধৰিব নোৱাৰিলোঁ কি হৈছিলে কি হোৱা নাই। এক্সিবিশ্যনত অহা গোটেই মানুহখিনি মানে গোট খালে। তাৰপিছত তেনেকৈ আৰু অলপ হাংগামা হ'ল, কিবা পুলিচৰ খেল হ'ল। তাৰপিছত তেনেকৈ চাই মেলি আমি অৰ্ডাৰ কৰিলোঁ ম'ম'। তাতে আগষ্ট মাহৰ গৰম, আকৌ ফাৰ্ষ্ট খাইছোঁ দেই, এইটো মানে গৰম দিনৰ ফাৰ্ষ্ট ম'ম' খাইছোঁ। ম'ম'টো কিন্তু খাওঁতে বহুত য়মি আৰু ধুনীয়া আছিলে, খাব বহুত ভাল আছিলে। চুপটো বহুত ভাল আছিলে খাব। খাই উঠি বাপৰে, গৰমত মানে জোল বৈ গৈছে গাৰ পৰা দেই, ঘামি অৱস্থা নোহোৱা হৈ গৈছে। তাৰপিছত খাই উঠি তাৰপিছত লগ পালোঁ বিকাশৰ লগৰ। তেওঁলোকেও সন্ধিয়া সময়ত লগ পালোঁ আৰু বেছি বহুত ভাল লাগিলে। তাৰপিছত এনেকৈ অলপ কথা পাতিলোঁ। তাৰপিছত দেখিছিলে মোৰ অৱস্থাটো গৰমত ঘামি অৱস্থা নাই। হেল্ল' গাইজ, চ' এতিয়া মই মোৰ পাৰ্টটো দি আছোঁ। আজি যিহেতু আমি গ'লোঁ, অলপ ফুৰিলোঁ, ফুৰি মেলি কিনে তাতে ঢেৰ মেলা বহি আছিলে। মেলাত বহুত বস্তু খালোঁ কিবা কিবি। তাৰপিছত বঢ়িয়াকৈ আমি লগৰকেইটাও লগ পালোঁ। আৰু এতিয়া ঘৰত আহি কিনে ছাৰপ্ৰাইজ এটা পালোঁ। মোৰ এমেজনৰ যোনটো জোতা মই যে জিম কৰিবলৈ অৰ্ডাৰ দি থৈছিলোঁ সেইযোৰ আহি আছে। আৰু ভাল কথাটো কি যে পাপাই অলৰেডি পে'মেণ্ট কৰি দিলে। তো জোতাযোৰ ইয়াতে আছে। তো বলক আনবক্সিং কৰি দিওঁ পটাপট। এইটো এখন হাতেদি নোৱাৰিম, মই ফালি লওঁ আগতে। এইটো যেনে তেনে খুলিলোঁ, চাওঁচোন কি আছে। ৱাও, এইযোৰ ওলাল। আৰু এইযোৰ ৱাহ, ৱাও, মজা দেই। কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব। মই খালি জাষ্ট নৰ্মেল জোতা লৈছোঁ, 500 টকীয়া জোতা, আৰু ইমানটো দামীনো কি কৰিম। তো মোৰ এনেই দামী এযোৰ আছে, সেইযোৰ মই পিন্ধি যাব মন নাই। তো সেইকাৰণে এইযোৰ পেয়াৰ ল'লোঁ। দেখিবলৈ ধুনীয়াই বাৰু। 500 টকা লৈছে, চাওঁচোন মোৰ ভৰিত আহেনে নাই, আহিবনে নাহে বা মোৰ ভৰি। আৰু গাইজ দুযোৰ জোতাই একদম বঢ়িয়াকৈ আহি গৈছে। যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেদৰে নিউ ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিব।